এভৰিৱান মোৰ অইনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ আগত এখন ৰেষ্টুৰেণ্টৰ ভিডিঅ'। ৰেষ্টুৰেণ্টখনৰ নাম হ'ল গিলিগিলি ফিছ। ৰেষ্টুৰেণ্টখনৰ নামটো বহুত ইউনিক হয়, গিলিগিলি ফিছ। এই ৰেষ্টুৰেণ্টখনত আমি যেতিয়া মিৰিকত গৈছিলোঁ, তাৰ পৰা যেতিয়া বেক হৈছিলোঁ, শিলিগুৰিত আমি এৰাতিৰ কাৰণে আছিলোঁ আৰু সেই তেতিয়া আমি এইখন ৰেষ্টুৰেণ্টত ডিনাৰ কৰিছিলোঁ। আৰু ৰেষ্টুৰেণ্টখন ভিতৰৰ যিটো এম্বিয়েন্স আছিলে বহুত ধুনীয়া আছিলে, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই ৰেষ্টুৰেণ্টখনৰ লোকেশ্যনটো হ'ল শিলিগুৰি গুৰুদ্বাৰা ৰোডত। আৰু এই যে আৰ্টবিলাক যে দেখিছে ইয়াতে, এইবিলাক কোনো ৱালপেপাৰ নহয়, কোনোবাই ইয়াতে ধুনীয়াকৈ আৰ্ট কৰিছে। ইমান ধুনীয়া মানে যোনে আৰ্ট কৰিছে, আৰু এইবিলাক সৰু সৰু কিছুমান কেনভাছৰ ওপৰতো বহুতবিলাক আৰ্ট কৰি থৈছে। ৰেষ্টুৰেণ্টখন সৰু হয়, বহুত ডাঙৰ নহয়, কিন্তু মানে তাৰ যিটো ডেক'ৰেশ্যন আৰু ভিতৰৰ ডেক'ৰেশ্যনখিনি দেখি মানে বহুত প্ৰশংসনীয় হয় আৰু প্ৰেইজ কৰিব লগা। আৰু ভাল লাগিলে, মোৰতো বহুত ভাল লাগিছে। আৰু এই ৰেষ্টুৰেণ্টখনত আমি দুগৰাকী লেডি আছিলে, মানে এগৰাকী আছিলে তাৰ মেনেজাৰগৰাকী চাগে ৰেষ্টুৰেণ্টখনৰ মালিকেই হয়, আৰু আনগৰাকী আছিলে যোনে আমাৰ অৰ্ডাৰ লৈছিলে। দুয়োগৰাকী বহুত চুইট আছিলে। আৰু যিগৰাকী মেনেজাৰ আছিলে, তেওঁক যেতিয়া আমি ক'লোঁ আমি অসমৰ পৰা আহিছোঁ বুলি, তেতিয়া মানে তেওঁ ক'লে আৰু যে তেওঁ নিজে অসমত বহুত বছৰ আছিলে, উজান বজাৰত আছিলে বুলি ক'লে। চ' এইটোৱে আছিলে এই ৰেষ্টুৰেণ্টখনৰ ভিডিঅ'টো। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কেতিয়াবা আপোনালোকে শিলিগুৰিত যোৱা হয় তেতিয়াহ'লে এইখন ৰেষ্টুৰেণ্টত কেতিয়াবা ট্ৰাই কৰিব পাৰে, এইটো আপোনালোকৰ নিজৰ কথা। চ' এতিয়াৰ কাৰণে আহিছোঁ, মোৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।